এইটো চাওক আপোনালোকে যিসকলে ইনষ্টাৰ পৰা ফেচবুকত ভিডিঅ'বিলাক দিয়ে কেনেকৈ আপুনি অফ কৰিব ষ্টপ শ্বেয়াৰিং ৰিল যিটো আছে কেনেকৈ অফ কৰিব মই আপোনাক ভালদৰে বুজাই দিছোঁ এইটো প্ৰফাইল আছে আমাৰ এয়া ভণ্টি তুমি ক'ৰ পৰা আহিছা বুটামাৰী আৰু তোমাৰ ফেচবুকত বেংক চাৰ্টটো মানে আপডেট দিয়া হ'ল আৰু অহা মাহ তোমাৰতো পে'মেণ্ট হ'ব মিঠে খুৱাব লাগিব হয় এতিয়া মই আপোনাক দেখাই দি আছোঁ মানে আপোনালোকে ইনষ্টাগ্ৰামৰ পৰা ফেচবুকত যিসকলে ভিডিঅ' দিয়ে সেইবিলাক কেনেকৈ আপুনি অফ কৰিব এই বস্তুটো আপোনাক মই ভালদৰে দেখাই দিছোঁ ঠিক আছে এতিয়া মই কি চাব আপুনি মই বেক কৰিম এতিয়া মই বেক কৰিম ৰ'ব ডিছকাৰ্ড কৰিম বেক কৰিম ৰ'ব মই বেক কৰি দি আছোঁ ৰ'ব মই এইটো বেক কৰি দিম আৰু বেক কৰিম এইটো বেক কৰাচোন বেক কৰাচোন বেক কৰিম নহয় অফ কৰি এইটো কাটি দিয়া পুৰা কাটি দিয়া ইনষ্টাগ্ৰাম পুৰা কাটি দিব পাৰিব চাপ'জ এতিয়া আপুনি চাওক আপোনালোকে ইনষ্টাগ্ৰামৰ পৰা কেনেকৈ অফ কৰিব ৰিলবিলাক যে যায় যে কেনেকৈ অফ কৰিব মই ইনষ্টাগ্ৰামটো খুলি কিনে কেনেকৈ অফ কৰিবা এই প্লাছ চিনটো আছে প্লাছ চিনটো ইয়াৰ প্লাছত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত আপুনি কি কৰিব লাগে ৰিলত যাবা এনেকৈ ৰিলত গৈ আপোনালোকে যিকোনো এটা ৰিল ল'বা ধৰি লোৱা এইটো ৰিল এক্সাম্পল নেক্সট কৰিবা আৰু নেক্সট কৰিবা মই এইটো পষ্ট নকৰিম কিন্তু মই কি কৰিম অফ কৰিম মানে ইনষ্টাগ্ৰামৰ পৰা ফেচবুকত কেতিয়াও ৰিল নাযাব একেবাৰে পাৰ্মানেণ্টলি অফ কৰিম এইটো চাওক এইটো ফেচবুক এইটো যদি অফ নকৰে আপোনাৰ প্ৰফাইল ৰেষ্ট্ৰিকেট হৈ যাব এইটো এই যে ষ্টপ শ্বেয়াৰিং অল ৰিল এই ওপৰটো নহয় এইটো ষ্টপ শ্বেয়াৰিং অল ৰিল এইটো ক্লিক কৰিলোঁ না এতিয়া চাওক এইটো অফ হৈ গ'ল বুজি পালা গতিকে আপোনালোকক যিসকলে ইনষ্টাগ্ৰামৰ পৰা ফেচবুকত যিটো দিয়ে প্ৰফাইল ৰেষ্ট্ৰিকেট হ'ব কিন্তু আজি নহয় পিছত গম পাবা কেতিয়া 2 মাহ 3 মাহ 5 মাহ 6 মাহ পিছত গম পাবা একেবাৰে প্ৰফাইল ৰেষ্ট্ৰিকেট হৈ যাব ঠিক আছে আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইল ৰাখি থৈ দিব